Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এখন নটিফিকেশন আৰু এই নটিফিকেশনখন আহিছে আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোক সেৱা আয়োগ APSC ৰ ফালৰ পৰা। সো ইয়াতে দেখিছে নটিফিকেশনখনত যোনটো ফাইনান্সিয়েল মেনেজমেন্ট অফিচাৰৰ পৰীক্ষা আছিল আসাম আৰবান ফাইনান্সিয়েল সাৰ্ভিস কেডাৰ ডিপাৰ্টমেন্ট অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্স গভৰ্ণমেন্ট অফ আসাম তাৰ কাৰণে যি সকলে সাকসেসফুলি ৰিটেন এক্সামিনেশন ক্লিয়াৰ কৰিছে তেওঁলোকৰ যি সকলক ইন্টাৰভিউ বা ভাইভা ভোজৰ কাৰণে সিলেকশন কৰিছিলে সো তেওঁলোকৰ ডেট অফ ইন্টাৰভিউ ভাইভা ভোজ ডিক্লেয়াৰ কৰিলে APSC অফিচিয়ালি সো ইয়াতে দেখিছে 6, 7, 8 and 11th of June 2024 সো 7 তাৰিখ 6 তাৰিখ 7 তাৰিখ 10 তাৰিখ আৰু 11 তাৰিখে জুনৰ তেওঁলোকৰ ইন্টাৰভিউ আছে ৰিপৰ্টিং টাইম 9টা বজাত আৰু ইয়াতে লিখিছে কাইন্ডলি নোট দ্যাট দি ক্যান্ডিডেটস এপিয়াৰিং দি ইন্টাৰভিউ ভাইভা ভোজ মাষ্ট ব্ৰিং দি ফলোইং testimonials in original along with self-attested photocopies in chronological order thereof for verification scrutiny on the day of the interview ঠিক আছে সো যি সকল ক্যান্ডিডেটস ইন্টাৰভিউ ভাইভা ভোজৰ কাৰণে যাব তেওঁলোকে যোনটো ডেটত ইন্টাৰভিউ পৰিব যাৰ যোনটো ডেটত পৰিব 6 7 10 11 6 7 10 11 জুন সো ইয়াৰ ভিতৰত যোনটো ডেটত যাৰ ইন্টাৰভিউ পৰে হেতু ডেটত ৰিপৰ্টিং টাইম 9টা বজাত আৰু যোনখিনি ডকুমেন্টস ইয়াতে লিষ্ট দিছে হে ডকুমেন্ট স্ক্ৰিনিং ক্ৰনলজিক্যাল অৰ্ডাৰত গুটেখিনি সেট কৰি ফটোকপি এখন অৰিজিনেলৰ লগতে সেলফ অ্যাটাস্টেড ফটোকপিসও লৈ যাব কৈছে সেলফ অ্যাটাস্টেড মানে আপোনালোকৰ এখন অৰিজিনেলৰ জেৰক্স কৰি পেলাই তাতে আপোনালোকে নিজৰ সিগনেচাৰ আৰু যোনটো ডেটত ইন্টাৰভিউ হয় ইন্টাৰভিউ ডেটটো মেনশন কৰি পেলাই লৈ যাব সিগনেচাৰ আৰু ডেটটো মেনশন কৰি পেলাই লৈ যাব সেলফ অ্যাটাস্টেড তেনেকৈ কৰে নিজৰ সিগনেচাৰ আৰু ডেটটো মেনশন কৰিব ক্ৰনলজিক্যাল অৰ্ডাৰ নিব লাইক যেনেকৈ 1 2 3 4 যেনেকৈ ইয়াতে দিয়া আছে so teneke chronological order লৈ যাব like SSLC admit pass certificate as a proof of date SSLC mark sheet pass certificate SSLC mark sheet or pass certificate মানে higher secondary degree mark sheet all semesters or pass certificate intermediate in chartered accountancy or chartered accountant from the Institute of Chartered Accountants of India ঠিক আছে ইয়াতে কাৰবাৰ যদি chartered accountancy ডিগ্ৰী আছে তেওঁলোকে হেখিনি বস্তু লৈ যাব লাগিব CGPA conversion formula of the respective universities CGPA conversion formula লাগিব ইউনিভাৰ্সিটিজ বিলাকৰ যদিহে আপোনালোকৰ তাতে CGPA মেনশন কৰা আছে আৰু লগতে CGPA জেনাৰেলি আপোনালোকৰ যোনখন ফাইনাল মাৰ্কশিট প্ৰভাইড কৰে ইউনিভাৰ্সিটিৰ পৰা তাৰ মাৰ্কশিটখনৰ যোনখন প্ৰভাইড কৰে তাৰে তলফালে নহলে বেক সাইডে থাকে CGPA কনভাৰ্জন ফৰ্মুলাটো সো আপোনালোকে চাই লব আছে নে নাই আৰু পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট বা নহলে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন বা ভোটাৰ আইডি ইয়াৰ ভিতৰত যিকোনো এটা লৈ যাব অনলাইন এপ্লিকেশন কৰোতে আপুনি যোনখন সাবমিট কৰিছিলে হেখনে লৈ যাব আৰু ষ্টেট গভৰ্ণমেন্ট এমপ্লয়িজ বিলাকে নো অবজেকশন সাৰ্টিফিকেট লৈ যাব ফ্ৰম देयर ৰেসপেক্টিভ এমপ্লয়াৰ অৰ পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন ভোটাৰ আইডি এজ ডমিকেল প্ৰুফ এখিনি বস্তু লৈ যাব কিন্তু ইয়াতে যেহেতু অৰ্ডাৰ দিয়া আছে ইয়াৰ ভিতৰত যিকোনো এখন ডকুমেন্টস নিলে হ'ব সাকে কিন্তু তথাপিতো ষ্টেট গভৰ্ণমেন্ট এমপ্লয়িজ সকলে যি সকলে এপ্লাই কৰিছিল অনলাইন এপ্লিকেশন কৰোতে যেহেতু নো অবজেকশন সাৰ্টিফিকেট দিবলগীয়া হৈছিল আই থিংক সো তেওঁলোকে নো অবজেকশন সাৰ্টিফিকেটখন লৈ যাব along with employment exchange registration বা ভোটাৰ আইডি যিকোনো এখন লৈ যাব বা পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট ইয়াৰ ভিতৰত কোনবা এখন লৈ যাব আৰু কাষ্ট PWBD সাৰ্টিফিকেট BPL কাৰ্ড যদি কাৰোবাৰ আছে তেতিয়াহলে তেওঁলোকে লৈ যাব কোনবা যদি কাষ্টত বা ৰিজাৰ্ভেশন ক্যাটেগৰীত পৰে তেওঁলোকে লৈ যাব PWBD ক্যান্ডিডেট যদি আছে তেতিয়াহলে PWBD ক্যাটেগৰী সাৰ্টিফিকেট লৈ যাব BPL কাৰ্ড যদি কাৰোবাৰ আছে বিলো পভাৰ্টি লাইনৰ তেতিয়াহলে তেওঁলোকে BPL কাৰ্ডও লৈ যাব পাৰিব ডিক্লেৰেচন ফ্ৰম A এখন লৈ যাব পাৰিব APSC ৱেবছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে অনলাইন এপ্লিকেশন কৰোতেও ডিক্লেৰেচন ফ্ৰম A এখন সাবমিট কৰিবলগীয়া হৈছিল তেনেকুৱা ডিক্লেৰেচন ফ্ৰম A এখন আপোনালোকে লৈ যাব এক্স সাৰ্ভিসমেন আইডেন্টিটি কাৰ্ড লৈ যাব যিসকল এক্স সাৰ্ভিসমেন ক্যাটেগৰীত এপ্লাই কৰিছিল সো দ্যাট এক্স সাৰ্ভিসমেনৰ আপোনালোকে ৰিজাৰ্ভেশন যদি পাব বিচাৰে তেতিয়াহলে এক্স সাৰ্ভিসমেন আইডেন্টিটি কাৰ্ড এখন লৈ যাব জিলা সৈনিক ওয়েলফেয়াৰ অফিস অফ দি ষ্টেট অফ আসাম বা আৰু ডিসচাৰ্জ বুক লৈ যাব এক্স সাৰ্ভিসমেন ক্যাটেগৰী ক্যান্ডিডেট সকলে এনি আদাৰ ডকুমেন্টস দ্যাট মে বি ৰিলেভেন্ট ফৰ देयर ক্যান্ডিডেটছৰ আৰু যিকোনো ডকুমেন্টস আপুনি যদি ভাবে যে ইম্পৰ্টেন্ট হয় তেতিয়াহলে কেৰি কৰিব কিবা যদি এক্সপেৰিয়েন্স সাৰ্টিফিকেট বা কিবা তেনেকুৱা ধৰণৰ আছে সেইখিনি বস্তু লৈ যাব আৰু লগতে কথাটো হল যে আপোনালোকে ইয়াতে পাসপোৰ্ট সাইজ ফটোগ্ৰাফৰ কথা কোৱা নাই তথাপিতো আপোনালোকে লগত দুখন তিনিখন মান পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লৈ গলে মানে ভাল ইউ নেভাৰ নো কেতিয়া দৰকাৰ পৰি যায় সো হেতু কাৰণে আপোনালোকে ৰেডি হৈ যোৱা ভাল কাৰণ ইমিডিয়েট আপোনালোকে কোটো পাসপোৰ্ট সাইজ ফটোগ্ৰাফ নাপাব APSC অফিসত ইন্টাৰভিউ APSC অফিসৰ ওচৰে পাজৰে তাতে পটককে দোকান পাবলৈ দিগদাৰ সো হেতু কাৰণে আপোনালোকে লৈ যোৱাটো ভাল হ'ব অলপ দূৰত আছে কিন্তু তথাপিতো আপোনালোকে লৈ যাব লগত আৰু ইন্টিমেশন লেটাৰ এলিজিবল ক্যান্ডিডেটস সকলক সেপাৰেটলি বাই পোষ্ট সেন্ড কৰা নহয় ইন্টিমেশন লেটাৰ আপোনালোকে ইয়াতে APSC অফিচিয়েল ৱেবছাইটৰ পৰা আপলোড কৰিব লাগিব
35/2024 ইন APSC's ৱেবছাইট মানে মে'ৰ 30 তাৰিখে APSC ৱেবছাইটতে ইণ্টিমেশ্যন লেটাৰ ইয়াতে আপলোড কৰিব আপোনালোকে মানে যোনখন মানে এডমিট কাৰ্ড বুলি ক'ম ইণ্টাৰভিউৰ কাৰণে যোনখন এডমিট কাৰ্ড লাগিব পাছ লাগিব বা ইণ্টিমেশ্যন লেটাৰ সেইখন আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইট apsc.nic.in 30 মে 2024 30 মে 30 মে'ত আপোনালোকে আপলোড লৈ ল'ব পাৰিব 30 মে'ৰ পৰা এভেইলেবল থাকিব যেহেতু ইণ্টাৰভিউ 6 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব সো 30 মে'ৰ পৰা ইণ্টিমেশ্যন লেটাৰ ইয়াতে এভেইলেবল হৈ যাব বাকি বেলেগ একো নাই এইখিনি ইনফৰমেশ্যন আছিলে বাকি আপোনালোকে অন্য পৰীক্ষাবিলাকৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি আছে লাইক APSC ৰিচাৰ্চ এছিষ্টেণ্ট শেহতীয়াকৈ ফাইনেন্স ছাৰ্ভিচত ওলাইছিলে ফাইনেন্স ডিপাৰ্টমেণ্টত ওলাইছিলে তো তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 450ত APSC প্ৰিলিমিনাৰী যদি নেক্সট টাইম কোনোবাই দিম বুলি ভাবিছে 2025ত তেওঁলোকৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত এইখিনি গোটেইখিনি মাল্টিপল চইচ কুৱেশ্যনছ বেছ কোৰ্চ হয় এজ পাৰ ক্ৰনলজিকেল অৰ্ডাৰ য'ত যি লাগে এক্সপ্লেনেশ্যন আছে কাৰেণ্ট এফেয়াৰ্ছবিলাকৰ এক্সপ্লেনেশ্যন আছে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ এতিয়া এজ অফ নাও এপ্ৰিল 2024 লৈকে কভাৰ হৈ আছে কিন্তু প্ৰত্যেক মাহে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ পাই যাব মে' মাহটো কমপ্লিট হোৱাৰ পিছত জুনৰ ফাৰ্ষ্ট উইকত আকৌ মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে' কৰিব নালাগে খালি মোক এটা ৰিমাইণ্ডাৰ মেছেজ হোৱাটছএপত ড্ৰপ কৰি দিব যে কাৰেণ্ট এফেয়াৰ্ছ মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি জুনৰ 1-2 তাৰিখ মানে মোক এবাৰ ৰিমাইণ্ডাৰ দি দিলে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে' কৰিব নালাগে কাৰেণ্ট এফেয়াৰ্ছবিলাকত আপোনালোকে লিংক দিয়া থাকিব কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনটো থাকিব লগতে লিংক এটাও দিয়া থাকিব লিংকটোত ক্লিক কৰিলে মানে গোটেই এক্সপ্লেনেশ্যনখিনিও পাই যাব ঠিক আছে তো তেনেকৈ গোটেইখিনি কোৰ্চতে কাৰেণ্ট এফেয়াৰ্ছ এভেইলেবল আছে আৰু লগতে য'ত যি লাগে এক্সপ্লেনেশ্যন আৰু APSCৰ যিহেতু নতুন পেটাৰ্ণত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আহে চ' সেইটো কাৰণে ৰিচাৰ্চ এছিষ্টেণ্টে হওক বা APSC অন্য এক্সামছবিলাকৰ কাৰণে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছো ইয়াতে এভেইলেবল আছে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটাৰো এভেইলেবল আছে 450 ৰুপিছত APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে CDPৰ ফুল কোৰ্চত জেনেৰেল নলেজ আৰু জেনেৰেল ইংলিছ পেপাৰখন কভাৰ কৰা হৈছে জেনেৰেল ইংলিছৰ প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিং কভাৰ কৰা হৈছে খালি এছে ৰাইটিংখিনি মই মোৰ APSC CDPO বুলি যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ জৰিয়তে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এছে ৰাইটিং টিপছবিলাক বাকী অন্যখিনি পাই যাব আৰু বাকী অপশ্যনেল ছাবজেক্টছকেইটা এজ অফ নাও এভেইলেবল নাই অপশ্যনেল ছাবজেক্ট চবৰে বেলেগ বেলেগ থাকে চ' সেইটো কাৰণে এভেইলেবল কৰিব পৰা নাই ADRE 2.0 আছাম ডায়েৰী ৰিকুইপমেণ্ট 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ যোনটো পষ্ট ওলাইছে তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত আছাম পুলিচৰ ছাব ইন্সপেক্টৰ কনষ্টেবল আৰু অন্যান্য পষ্টবিলাকৰ কাৰণেও ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত টুৰিজিম ডেভেলপমেণ্টৰ অফিচাৰৰ যিহেতু অফিচিয়েল চিলেবাছ আজি 2-3 দিন আগতে APSC ৰিলিজ কৰিলে চ' এজ পাৰ অফিচিয়েল চিলেবাছ এই কোৰ্চটো বনোৱা হৈছে আৰু লগতে ইয়াতে আপোনালোকে জেনেৰেল ষ্টাডিজ এৰিথমেটিক আৰু লগতে প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিং সেইখিনি কভাৰ হ'ব বাকী যোনটো ইংলিছ যোনখন এছে আৰু লগতে এছে ছেকশ্যনটো আৰু ইংলিছ গ্ৰামাৰ ছেকশ্যনটো APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ বুলি যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেইটো থ্ৰুৱেদি মই কভাৰ কৰিম বাকী APSC মটৰ ভেহিকুল ইনস্পেক্টৰ যোনখন জেনেৰেল ষ্টাডিজৰ পেপাৰ আছে তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত বাকী অপশ্যনেল ছাবজেক্টকেইটাৰ কোৰ্চ এভেইলেবল নাই কাৰণ অপশ্যনেল ছাবজেক্ট চবৰে বেলেগ বেলেগ থাকে আৰু বনোৱাটো ইমান ইজি নহয় অপশ্যনেল ছাবজেক্ট চবৰে বহুত বেলেগ বেলেগ থাকে ভেৰাইটি থাকে তাৰ কাৰণে স্পেচিয়েলাইজ টিচাৰ দৰকাৰ পৰে চ' সেইটো কাৰণে মটৰ ভেহিকুল ইনস্পেক্টৰ জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ এটা এভেইলেবল আছে ইয়াৰ ভিতৰত আপোনালোকে যোনটো কোৰ্চ কিনিব বিচাৰে সেইটোৰ বিষয়ে মোক এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে সেই কোৰ্চটোৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে ডিটেইলছত বা কণ্টেণ্টছখিনি যদি জানিব বিচাৰে কোৰ্চটোত কি কি আছে ইনক্লুডেড আছে তেতিয়াহ'লে মই কণ্টেণ্টছখিনিও শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত পাই যাব আৰু এনেকুৱা নহয় যে বহুত দেৰিকৈ পাব পে'মেণ্ট কৰাৰ লগে লগে উইদিন এ মিনিট মই এক্টিভ থাকিলে লগে লগে শ্বেয়াৰ কৰিম আৰু কেতিয়াবা যদি অকণমান ইফাল সিফাল হয় হাৰ্ডলি এঘণ্টা ইফাল সিফাল হ'ব তাতকৈ দেৰি নহয় ঠিক আছে চ' এইখিনি বস্তু আপোনালোকে মনত থ'ব চ' কোনোবাই যদি এইকেইটাৰ ভিতৰত যিকোনো এটা কোৰ্চ ল'ব বিচাৰে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক বাকী যোনটো আপোনালোকৰ আৰু এটা কথা কৈ দিছোঁ এই হোৱাটছএপ নাম্বাৰটো যোনটো আছে সেইটোত কলৰ কাৰণে এভেইলেবল নহয় সেইটো জাষ্ট আপোনালোকে হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল চ' ইয়াতে হোৱাটছএপ মেছেজ কৰি জনাওক আৰু গোটেইখিনি কুৱেশ্যনছ ছল্ভ হয় ঠিক আছে গোটেইখিনি ছল্ভ আছে আৰু য'ত মেথছ এপ্টিটিউড ইনক্লুডেড আছে যোনবিলাক কোৰ্চত চ' সেইবিলাকত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা সেইবোৰো আছে আৰু বাকী যোনখিনি কুৱেশ্যনছ আছে সেইখিনিতো য'ত যি দৰকাৰ পৰে কি বুলি কয় এক্সপ্লেনেশ্যন আছে য'ত দৰকাৰ পৰে আৰু লগতে মই আৰু এটা কথা কৈ দিছোঁ ইয়াৰ
যোনটো ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ আছিলে ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ কোৰ্চটোৰ ওপৰত এটা ছেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC আৰবান ফাইনেন্সিয়েল ছাৰ্ভিচ বুলি চ' সেই প্লেলিষ্টটোত গৈ পেলাই আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিম আৰু লগতে ইণ্টাৰভিউৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে তাৰ ওপৰতো মই ভিডিঅ' বনাইছিলোঁ আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব পাৰিব যোনটো প্লেলিষ্টৰ লিংক দি দিম এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত তাতে আৰবান ফাইনেন্সিয়েল ছাৰ্ভিচৰ সকলো ধৰণৰ ভিডিঅ'জ পাই যাব তাতে ইণ্টাৰভিউ ৰিলেটেড ভিডিঅ'জো পাই যাব ঠিক আছে চ' অল দি বেষ্ট থাকিলে আৰু লগতে এই কোৰ্চখিনিৰ কথাও মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত আৰু এবাৰ কৈ দিম তাতে আপোনালোকে এবাৰ চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম